নমস্কাৰ বন্ধুসকল, মোৰ নাম উদয় আৰু আপোনালোকে চাই আছে এডুকেট ট্ৰেভেল। ডিএলএড এক্সামত অহা কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আমি আলোচনা কৰিম। যদি ভিডিঅ'টো ভাল লাগে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে জগন্নাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? জগন্নাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত সুধিছে। অপশ্যন 4টা দিয়া আছে আৰু ইয়াৰ মাজত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ উৰিষ্যা। উৰিষ্যা ৰাজ্যত জগন্নাথ মন্দিৰখন আছে। তাৰ পাছত নেক্সট কুৱেশ্যনটো অৰ্থাৎ আজি 2 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ কোনখন জিলাত ভোৰতাল নৃত্যৰ বিকাশ ঘটিছিল? অসমৰ কোনখন জিলাত ভোৰতাল নৃত্যৰ বিকাশ ঘটিছিল সুধিছে আৰু অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি বৰপেটা। বৰপেটা জিলাত ভোৰতাল নৃত্যৰ বিকাশ ঘটিছিল। তাৰ পাছত নেক্সট কুৱেশ্যনটো অৰ্থাৎ আজি 3 নম্বৰ কুৱেশ্যনটো হৈছে চুতীয়া ৰাজ্যৰ শেষৰ ৰজাজনৰ নাম কি? চুতীয়া ৰাজ্যৰ শেষৰ ৰজাজনৰ নাম কি সুধিছে। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন চি নীতিপাল। নীতিপাল হৈছে চুতীয়া ৰাজ্যৰ শেষৰজন ৰজা। তাৰ পাছত আজি নেক্সট কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া অনাতাঁৰ নাটকখনৰ নাম কি? প্ৰথম অসমীয়া অনাতাঁৰ নাটকখনৰ নাম কি সুধিছে। অপশ্যন 4টা দিয়া আছে, ইয়াৰ মাজত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি বিন বৈৰাগী। বিন বৈৰাগী হৈছে প্ৰথম অসমীয়া অনাতাঁৰ নাটক। তাৰ পাছত নেক্সট কুৱেশ্যনটো হৈছে মৰণোত্তৰ ভাৱে ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথম ব্যক্তি কোন আছিল? মৰণোত্তৰ ভাৱে ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথম ব্যক্তি কোন আছিল সুধিছে। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি লাল বাহাদুৰ শাস্ত্ৰী। লাল বাহাদুৰ শাস্ত্ৰী হৈছে মৰণোত্তৰভাৱে ভাৰত ৰত্ন লাভ কৰা প্ৰথমজন ব্যক্তি। তাৰ পাছত 6 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰত ৰত্ন লাভ কৰা প্ৰথমগৰাকী খেলুৱৈ কোন আছিল? ভাৰত ৰত্ন লাভ কৰা প্ৰথমগৰাকী খেলুৱৈ কোন আছিল সুধিছে। অপশ্যন 4টা দিয়া আছে, ইয়াৰ মাজত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ শচীন তেণ্ডুলকাৰ। শচীন তেণ্ডুলকাৰ হৈছে ভাৰত ৰত্ন লাভ কৰা প্ৰথমগৰাকী খেলুৱৈ। তেওঁক গড অফ ক্ৰিকেট বুলিও জনা যায়। তাৰ পাছত 7 নম্বৰ কুৱেশ্যন হৈছে প্ৰধানমন্ত্ৰী ধন জন যোজনা আঁচনিখন কিমান চনত মুকলি কৰা হৈছিল? প্ৰধানমন্ত্ৰী ধন জন যোজনা আঁচনিখন কিমান চনত মুকলি কৰা হৈছিল সুধিছে। অপশ্যন 4টা দিয়া আছে, ইয়াৰ মাজত ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন চি 2014 চনত। 2014 চনত প্ৰধানমন্ত্ৰী ধন জন যোজনা আঁচনিখন মুকলি কৰা হৈছিল। তাৰ পাছত 8 নম্বৰ কুৱেশ্যনটো হৈছে মামণি ৰয়ছম গোস্বামীৰ প্ৰকৃত নাম কি? মামণি ৰয়ছম গোস্বামীৰ প্ৰকৃত নাম কি সুধিছে। অপশ্যন 4টা দিয়া আছে, ইয়াৰ মাজত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি ইন্দিৰা গোস্বামী। ইন্দিৰা গোস্বামী হৈছে মামণি ৰয়ছম গোস্বামীৰ প্ৰকৃত নাম। তাৰ পাছত 9 নম্বৰ কুৱেশ্যনটো সুধিছে প্ৰথম অসমীয়া চনেট কবিতাটোৰ নাম কি? প্ৰথম অসমীয়া চনেট কবিতাটোৰ নাম কি সুধিছে। অপশ্যন 4টা দিয়া আছে, ইয়াৰ মাজত ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন এ প্ৰিয়তমাৰ চিঠি। প্ৰিয়তমাৰ চিঠি হৈছে প্ৰথম অসমীয়া চনেট কবিতা পুথি। তাৰ পাছত 10 নম্বৰ কুৱেশ্যনটো সুধিছে ডিস্কভাৰী অফ ইণ্ডিয়া গ্ৰন্থখনৰ লেখক কোন? ডিস্কভাৰী অফ ইণ্ডিয়া গ্ৰন্থখনৰ লেখক কোন সুধিছে। অপশ্যন 4টা দিয়া আছে, ইয়াৰ মাজত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি জৱাহৰলাল নেহেৰু। জৱাহৰলাল নেহেৰু ডিস্কভাৰ অফ ইণ্ডিয়া গ্ৰন্থখনৰ লেখক আছিল। 11 নম্বৰ কুৱেশ্যনটো হৈছে নামদফা ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? নামদফা ৰাষ্ট্ৰীয় উদ্যানখন কোনখন ৰাজ্যত অৱস্থিত সুধিছে। অপশ্যন 4টা দিয়া আছে, ইয়াৰ মাজত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশত নামদফা ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত। তাৰ পাছত আজি 12 নম্বৰ কুৱেশ্যনটো হৈছে মানৱ অধিকাৰ দিৱস কোন তাৰিখে পালন কৰা হয়? মানৱ অধিকাৰ দিৱস কোন তাৰিখে পালন কৰা হয় সুধিছে। অপশ্যন 4টা দিয়া আছে, ইয়াৰ মাজত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি 10 ডিচেম্বৰ। 10 ডিচেম্বৰ তাৰিখে মানৱ অধিকাৰ দিৱস পালন কৰা হয়। তাৰ পাছত 13 নম্বৰ কুৱেশ্যনটো হৈছে ইৰাণৰ মুদ্ৰাৰ নাম কি?
ইৰাণৰ মুদ্ৰাৰ নাম কি সুধিছে ইৰাণৰ ৰাজধানী কি আপোনালোকে কমেণ্টত জনাব আৰু ইয়াৰ অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন এ ৰিয়াল ৰিয়াল হৈছে ইৰাণৰ মুদ্ৰাৰ নাম তাৰ পাছত 14 নম্বৰ কোৱেশ্চনটো হৈছে ৰাছিয়াৰ ৰাজধানী চহৰ কি ৰাছিয়াৰ ৰাজধানী চহৰ নাম কি সুধিছে অপশ্যন 4টা দিয়া আছে ইয়াৰ মাজত ইয়াৰ শুদ্ধ এনসাৰ অপশ্যন বি মস্কো মস্কো হৈছে ৰাছিয়াৰ ৰাজধানী চহৰৰ নাম ৰাছিয়াৰ ৰাজধানীৰ নাম হৈছে মস্কো তাৰ পাছত 15 নম্বৰ কোৱেশ্চনটো হৈছে ভাৰতৰ বন মানুৰূপে পৰিচিত ব্যক্তিগৰাকীৰ নাম কি ভাৰতৰ বন মানুৰূপে পৰিচিত ব্যক্তিগৰাকীৰ নাম কি সুধিছে অপশ্যন 4টা দিয়া আছে ইয়াৰ মাজত ইয়াৰ শুদ্ধ এনসাৰ অপশ্যন এ যাদৱ পায়েং হৈছে ভাৰতৰ বন মানুৰূপে পৰিচিত ব্যক্তি তাৰ পাছত 16 নম্বৰ কোৱেশ্চনটো হৈছে লাই হাৰুৱা কোন জনগোষ্ঠীৰ উৎসৱ সুধিছে অপশ্যন এ আছে বড়ো অপশ্যন বি আছে মাইতাই অপশ্যন সি আছে ডিমাছা অপশ্যন ডি আছে কাৰ্বি ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন নম্বৰ বি মাইতাই হৈছে লাও হাৰুৱা জনগোষ্ঠীৰ উৎসৱ তাৰ পাছত 17 নম্বৰ কোৱেশ্চনটো হৈছে অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোনখন ঠাইক জনা যায় অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোনখন ঠাইক জনা যায় সুধিছে অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন নম্বৰ সি যোৰহাট জিলাক অসমৰ সাংস্কৃতিক ৰাজধানী বুলিও কোৱা হয় তাৰ পাছত নেক্সট কোৱেশ্চনটো অৰ্থাৎ 18 নম্বৰ কোৱেশ্চনটো হৈছে ইছৰোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে অপশ্যন আছে কলকাতা অপশ্যন বি আছে হায়দৰাবাদ অপশ্যন চি আছে বেংগলোৰ অপশ্যন ডি আছে মুম্বাই ইয়াৰ শুদ্ধ এনসাৰ অপশ্যন চি বেংগলোৰত ইছৰোৰ মুখ্য কাৰ্যালয়খন অৱস্থিত তাৰ পিছত 19 নম্বৰ কোৱেশ্চনটো হৈছে অৰুণোদয় আঁচনি কোন চনত আৰম্ভ কৰা হৈছিল কিমান চনত আৰম্ভ কৰা হৈছিল সুধিছে অপশ্যন 4টা দিয়া আছে ইয়াৰে শুদ্ধ এনসাৰ হ'ব অপশ্যন ডি 2020 চনত অৰুণোদয় আঁচনিখন আৰম্ভ কৰা হৈছিল তাৰ পাছত 20 নম্বৰ কোৱেশ্চনটো হৈছে সোণবিল জলাশয় ক'ত অৱস্থিত সুধিছে অপশ্যন 4টা দিয়া আছে ইয়াৰে মাজত ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন এ কৰিমগঞ্জ অৰ্থাৎ শ্ৰীভূমি জিলাত সোণবিল জলাশয় অৱস্থিত তাৰ পাছত 21 নম্বৰ কোৱেশ্চনটো হৈছে অসমৰ লোহিত কোঁৱৰ বুলি কাক কোৱা হয় সুধিছে অপশ্যন 4টা দিয়া আছে ইয়াৰে মাজত ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন ডি ৰুদ্ৰ বৰুৱাক অসমৰ লোহিত কোঁৱৰ বুলিও জনা যায় তাৰ পাছত নেক্সট কোৱেশ্চনটো হৈছে 22 নম্বৰ কোৱেশ্চনটো হৈছে জয়সাগৰ পুখুৰী কোনে নিৰ্মাণ কৰিছিল সুধিছে অপশ্যন 4টা দিয়া আছে ইয়াৰে মাজত ইয়াৰ শুদ্ধ এনসাৰ অপশ্যন এ ৰুদ্ৰসিংহই জয়সাগৰ পুখুৰীখন নিৰ্মাণ কৰিছিল তাৰ পাছত 23 নম্বৰ কোৱেশ্চন হৈছে লাচিত বৰফুকনৰ মৈদাম ক'ত অৱস্থিত সুধিছে আৰু ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন নম্বৰ চি যোৰহাট জিলাত লাচিত বৰফুকন মৈদাম অৱস্থিত তাৰ পাছত 24 নম্বৰ কোৱেশ্চনটো হৈছে নৱগ্ৰহ মন্দিৰ ক'ত অৱস্থিত সুধিছে অপশ্যন 4টা দিয়া আছে ইয়াৰে মাজত ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন নম্বৰ ডি চিত্ৰাচল পাহাৰত নৱগ্ৰহ মন্দিৰখন অৱস্থিত তাৰ পাছত 25 নম্বৰ কোৱেশ্চন হৈছে কাৰ দিনত গোসাই কমলালী নিৰ্মাণ কৰা হৈছিল সুধিছে ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ এনসাৰ হ'ব অপশ্যন এ নৰনাৰায়ণ ৰাজত্ব কালত গোসাই কমলালী নিৰ্মাণ কৰিছিল তাৰ পাছত 26 নম্বৰ কোৱেশ্চনটো হৈছে ভাৰত চৰকাৰৰ সকলো প্ৰশাসনিক কাৰ্য কাৰ দ্বাৰা পৰিচালিত হয় সুধিছে অপশ্যন চি ৰাষ্ট্ৰপতিৰ দ্বাৰা ভাৰত চৰকাৰৰ সকলো প্ৰশাসনিক কাৰ্য পৰিচালিত হয়
তাৰ পাছত ২৭ নম্বৰ কুৱেশ্যনটো হয় সুধিছে ৰাজ্যপালক কোনে নিযুক্তি প্ৰদান কৰে? ৰাজ্যপালক কোনে নিযুক্তি প্ৰদান কৰে সুধিছে। অপশ্যন ৪টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ বি ৰাষ্ট্ৰপতিয়ে। ৰাজ্যপালক ৰাষ্ট্ৰপতিয়ে নিযুক্তি প্ৰদান কৰে। যদি ভিডিঅ'টো ভাল লাগে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। তাৰ পাছত ২৮ নম্বৰ কুৱেশ্যনটো হৈছে উচ্চতম আৰু উচ্চ ন্যায়ালয়ৰ প্ৰধান বিচাৰপতিসকলক কোনে নিযুক্তি দিয়ে? উচ্চতম আৰু উচ্চ ন্যায়ালয়ৰ প্ৰধান বিচাৰপতিসকলক কোনে নিযুক্তি দিয়ে সুধিছে। অপশ্যন ৪টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ বি ৰাষ্ট্ৰপতিয়ে। ৰাষ্ট্ৰপতিয়ে উচ্চতম আৰু উচ্চ ন্যায়ালয়ৰ প্ৰধান বিচাৰপতিসকলক নিযুক্তি দিয়ে। তাৰ পাছত ২৯ নম্বৰ কুৱেশ্যনটো হৈছে সংসদৰ অধিৱেশন আহ্বান স্থগিত বা লোকসভা ভংগ কোনে কৰিব পাৰে? সংসদৰ অধিৱেশন আহ্বান স্থগিত বা লোকসভা ভংগ কোনে কৰিব পাৰে সুধিছে। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ বি ৰাষ্ট্ৰপতিয়ে। ৰাষ্ট্ৰপতিয়ে সংসদৰ অধিৱেশন আহ্বান স্থগিত আৰু লোকসভা ভংগ কৰিব পাৰে। তাৰ পাছত আজিৰ লাষ্ট কুৱেশ্যনটো অৰ্থাৎ ৩০ নম্বৰ কুৱেশ্যনটো হৈছে কোনো দোষী ব্যক্তিক আদালতে দিয়া শাস্তিৰ মাৰ্জনা বা হ্ৰাস কোনে কৰিব পাৰে? কোনো দোষী ব্যক্তিক আদালতে দিয়া শাস্তিৰ মাৰ্জনা বা হ্ৰাস কোনে কৰিব পাৰে সুধিছে। অপশ্যন ৪টাৰ ভিতৰত শুদ্ধ এনচাৰ অপশ্যন বি ৰাষ্ট্ৰপতিয়ে।